আমাৰ পিষ্টা প্ৰমুখ আৰু বুথ কমিটিৰ সদস্যসকল যিসকল কাৰ্যকৰ্তা আমাৰ সতীৰ্থ আছে তেখেতসকল আৰু লগতে আমাৰ মণ্ডল আৰু জিলাৰ যিসকল বিষয়ববীয়া মৰ্চা তেখেতসকলৰ উপস্থিতিত 22,000 আমাৰ কাৰ্যকৰ্তাৰ উপস্থিতিত এইখন সভা আয়োজন কৰাৰ বাবে সকলোবিলাক যা যোগাৰ কৰা হৈছে আৰু নিৰ্বাচিত হোৱাৰ পাছত ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি নীতিন নবীন ডাঙৰীয়া তেখেতে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে। ইয়াৰ পূৰ্বতে তেখেত কাৰ্যকৰী সভাপতি হিচাপে আহিছিল, কিন্তু এতিয়া সভাপতি হৈ প্ৰথম অসমলৈ আহিছে আৰু ডিব্ৰুগড়ত তেখেতে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বিভিন্ন স্তৰৰ দলৰ কাৰ্যকৰ্তাৰ লগতে আমাৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰিব আৰু তিনিচুকীয়া ডিব্ৰুগড় ভ্ৰমণ কৰিব। আৰু এই সময়ছোৱাত এটা কথা অত্যন্ত আন্তৰিকতাৰে আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই গোটেই বিষয়টোৰ সৈতে জড়িত হৈছে আৰু সকলোৰে মনত উৎসাহ উদ্দীপনা বৃদ্ধি পাইছে, কাৰণ তেখেতসকলে ৰাষ্ট্ৰীয় অধ্যক্ষক স্বাগতম জনাৰ এটা সুবৰ্ণ সুযোগ লাভ কৰিছে। আৰু কোন কোন থাকিব ইয়াত যিখন তেওঁক আদৰা? আৰু ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগতে আমাৰ ৰাজ্যৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া তেখেতসকল থাকিব আৰু আমাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া লগতে আমাৰ মন্ত্ৰী বিধায়ক আৰু সাংসদসকল থাকিব। মুঠৰ ওপৰত এইটো এটা আমাৰ কাৰণে অত্যন্ত সৌভাগ্য বিষয় আৰু সেইকাৰণে দলৰ কাৰ্যকৰ্তাসকলৰ মনত বিৰাট উৎসাহ। আৰু আপোনালোকে সকলোৱে জানে বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ ভাৰতবৰ্ষৰ জনগণৰে ভাল কামৰ যোগেদি উল্লেখযোগ্য উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰাৰ যোগেদি জনগণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আৰু অসমতো মই দেখিছোঁ ভোটদাতা ৰাইজেও অত্যন্ত আগ্ৰহেৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অপেক্ষা কৰি আছে আৰু সকলোৱে একটাই ইচ্ছা, আকৌ বিজেপি নেতৃত্বাধীন ইয়াত মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বেলেগ দলৰ ইয়াত কোনো ভৱিষ্যত নাই, হয়নে? কাৰণ ভাল কামৰ যোগেদি আজি ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ 3,40 লক্ষ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে, আস্থা আৰু বিশ্বাসৰ পাত্ৰ হৈছে। আৰু আপোনালোকে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যোৱা মাহত বা এই মাহতো তেখেতসকলৰ ভ্ৰমণৰ সময়ছোৱাত আপোনালোকে নিজেই দেখিলে যে জনগণে কিমান উৎসাহ উদ্দীপনাৰে আন্তৰিকতাৰে তেখেতসকলক স্বাগতম জনাইছে, তেখেতসকলৰ সভাত উপস্থিত থাকি তেখেতসকলৰ সভা সফল কৰিছে। গতিকে আজি যুগটোৱে হৈছে একবিংশ শতিকাত আপুনি কাম কৰিব লাগিব, কাম কৰিহে আপুনি জনতাৰ হৃদয়ত প্ৰৱেশ কৰিব পাৰিব। কংগ্ৰেছৰ দৰে নহয়, ভুৱা শ্লোগান দি মানুহক আভুৱা ভৰাই বহুদিন ৰাজত্ব কৰিলে, এতিয়া আৰু সেই কংগ্ৰেছে পুনৰ মানুহৰ হৃদয়ত স্থান নাপায়, এই কথা নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।